তো আমাৰ বিগ বছ শ্বুট চলি আছিল আজি আছিল 15 নম্বৰ দিন কিন্তু হলি হঠাৎ এনেকুৱা এটা ধুমুহা সৃষ্টি হ'ল যিটোৰ কাৰণে আমি হাজু নাছলো ৰেডি একেবাৰে নাছলো আৰু খবৰটো হ'ল যে জুবিন দা আৰু আমাৰ মাজত নাই ইতিয়াও মানে বিশ্বাস হোৱা নাই ভাবি ল'ব পৰা নাই যে জুবিন দা মানে কি এটা নিউজ তো মোৰ হাতত বৰ্তমান ভাষা নাই আৰু বিগ বছৰ শ্বুট বৰ্তমান আমি কেইদিনৰ কাৰণে স্থগিত কৰোঁ এইটো মানে নিজে ডিচিশ্যন ল'ব পৰা নাই মানে যেতিয়া আমি মেণ্টেলি প্ৰিপেয়াৰ হ'ম যে আৰু আমি ভিডিঅ' কৰিব পাৰিম তেতিয়া আমি আৰম্ভ কৰিম কাম তো বৰ্তমানৰ কাৰণে স্থগিত বুলি আপোনালোকে ধৰি ল'ব পাৰে তো গোটেইখিনি আমি লগ লাগছোঁ বৰ্তমান এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ তো আমি মানে মৃত্যুৰ খবৰ বহুত পাইছোঁ আজিকালি কিন্তু কোনো এটা মৃত্যু আজিকালি আমাৰ অন্তৰত এনেকুৱা ধাক্কা দিয়া নাছিল যিটো এই জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত আমি পালোঁ মানে আমি শৈশৱৰ পৰাই যিহেতু জুবিন গাৰ্গৰ নাম শুনছোঁ গান শুনছোঁ মানে মোৰ জন্ম 1995ত গতিকে 90ৰ মাজত সেইটো সময়তে জুবিন গাৰ্গে নিজৰ সংগীতৰ কেৰিয়াৰ মানে আৰম্ভ কৰিছিল আৰু বুজা হোৱাৰ পৰা মোটামুটি 2000 চনৰ মানৰ পৰা আমি গান কি বস্তু গম পাইছোঁ জুবিন গাৰ্গৰ গানৰ জৰিয়তে সেইটো সময়ৰ পৰাই গান শুনিছোঁ জুবিনৰ আৰু জুবিন বুলি ক'লে এটা স্পেচিয়েল এটা কেৱল এজন তেজমঙৰ মানুহ নহয় আমাৰ কাৰণে মানে ভগৱানৰ শাৰীত ৰাখিব পৰা এজন ব্যক্তি আৰু সেনেকুৱা আমি ফিল কৰিছিলোঁ কিন্তু আজি তেওঁৰ মৃত্যু মানে নিউজটো পায় মানে বিশ্বাস কৰাটো দূৰৰ কথা মানে মানি লোৱাটো অলপ টান হৈছে আমাৰ কাৰণে মই আৰু এটা কথা কওঁ এই ক্ষেত্ৰত ক'ব লগাটো বহুত আছে কিন্তু সময় বেছি নলওঁ বাৰু আজি মই এটা কথা ক'ম চিম্পল কথা এটা জুবিন গাৰ্গে কিছুমান ভাল তেওঁৰ সকলো গানেই বহুত মানে জনপ্ৰিয় তাৰে মাজত দুটামান গান আছে ধৰি লওক দেহৰ ভৰসা নাই এটা আপোনাৰ মই যিদিনা মৰিম এনেকুৱা গান তেওঁ বনাই থৈ গৈছে মৃত্যু এতিয়া সহজ নহয় সেই গানবোৰ আগতে শুনিছিলোঁ আমি কিন্তু আমাক আগতে হয়তো কন্দুৱাব পৰা নাছিল কিন্তু এতিয়াৰ পৰা আমি যেতিয়াই মানে সেইবোৰ গান শুনিম মই কৈছোঁ এনেকুৱা এজন মানুহ নাই যাৰ চকুত মানে চকু পানী নাথাকিব সেই গানবোৰ শুনিলে গতিকে সেই গানবোৰে অলপ বেয়াকৈ হিট কৰিব অন্তৰত এতিয়াৰ পৰা আজিৰ পৰা এই দুখ এই আঘাত কোনোদিন মানে হিল নহয় আৰু সেইটো কথাই ক'ম এইটোতো একদম মানে নাভাবা কথা আৰু হঠাৎ হৈ গ'ল মানে আমি এতিয়া বিগ বছত থাকাতে ঠপকৈ গম পাই গ'লোঁ বস্তুটো এনেকুৱা বেয়া লাগছে মানে কি এটা ভাল মানুহ মানে আমাৰ মাজৰ পৰা নহয় গ'ল আৰু কেনান সেই মানুহটো নোহোৱাৰ কাৰণে তেওঁ ধৰক এনেকুৱা ধৰণৰ মাত মাতিছিল কিছুমান সেই মাতটো আৰু দ্বিতীয়বাৰ কামে মাতিব নোৱাৰে মানে আৰু সেই জুবিন গাৰ্গটো মানে আৰু আগ লাগি বহুত কিবা দিন লাগি যাব জুবিন গাৰ্গক মানে মই জুবিন গাৰ্গ মই গান গাব নাছিলোঁ মানে মই জুবিন গাৰ্গৰ গান বহুত সৰুৰ পৰা শুনি আহি আছোঁ আৰু মানে সেইটো বস্তু মোৰ ইমান বেয়া লাগছে শুনি কিনে মই নিজে মানে এতিয়াও ভাবিব নাই যে জুবিন গাৰ্গ মানে আমাৰ মাজত নাই এনেকুৱা লাগি আছে যি তেওঁ আৰু ভাল হ'ব নেকি ভাল হ'ম বুলি ক'ব নেকি কাৰণ যিবোৰ গান মানে তেওঁ লিখি থৈ দিছিল সেইবোৰ গান মানে মই নকওঁ জুবিনদাৰ কথানো কি ক'ম বাৰু কিন্তু জুবিনদাৰ কথা কৈতো আমি শেষ কৰিব নোৱাৰোঁ না কিন্তু তাৰে মাজতে কওঁ যে মৃত্যু চিৰন্তন সত্য সেইটো চবেই জানে কিন্তু চব মৃত্যু মানি লোৱাটো ইমান সহজ নহয় কাৰণ আজি আমি যেতিয়া জুবিনদাৰ মৃত্যু বুলি শুনিছোঁ নহয় তেতিয়া তাৰমানে এনেকুৱা এটা ভাৱ হৈছে যে তাৰমানে কি আমি কিবা কাণেৰে কিবা এটা বেয়া শব্দ শুনিছোঁ নেকি সেনেকুৱা এটা ভাৱ হৈ গৈছে কাৰণ জুবিনদাৰ আমি কোনো ৰেডিয়ে হৈ থকা নাই যে জুবিনদা আচলতে আমাৰ মাজৰ পৰা যে ইমান সোনকালে যে হেৰাই যাব বা হেৰি হ'ব কিন্তু সংগীত জগতৰ কাৰণে জুবিনদা হৈছে এটা একদম নক্ষত্ৰস্বৰূপ আৰু সেই স্থান তাৰমানে মই ভাবোঁ যে আৰু কোনেও তাৰমানে পূৰাব নোৱাৰে জুবিনদাৰ স্থান তাৰমানে মই একদম চিয়'ৰ যে তাৰমানে সেই স্থান আৰু কাৰো পূৰাব নোৱাৰে আজি জুবিনদাক হেৰুৱাই তাৰমানে আমি তাৰমানে এটা একদম অপূৰণীয় ক্ষতি হিচাপে তাৰমানে আমি মানি ল'ব লগা হৈছে বাধ্য হৈ পৰিছোঁ কাৰণ এই গানৰ তাৰমানে আজি আমাৰ এনেকুৱা আছে অলপ আগতে ইংলিছ ভগাৰে কৈ আহিছে যে জুবিনদাৰ গান যিবিলাক আছিল নহয় সেই গানবিলাক আমি ইমান দিন শুনিয়ে আছিলোঁ কিন্তু সেই জুবিনদাৰ গানবিলাকে তাৰমানে আজিৰ পৰা হয়তো আমাক সদায় গধুৱাই যাব ইমান নৰোৱা মই এটা লাষ্টত এটা কথা ক'ম আজিৰ সময়ত মানে বহুত সংগীত শিল্পী আছে বা গায়ক আছে
কিন্তু জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, জুবিন গাৰ্গ কি বুলি ক'ম আৰু বহুত মানে ডাঙৰ গায়কতকৈ বহুত ওপৰৰ এজন ব্যক্তি। আজি যদি জুবিন গাৰ্গ এজন চিম্পল গায়ক হ'লা হয় আমি ইমান শোক নাপালোঁ হয় আজি। মই এইটো কথা কৈছোঁ, গায়কতকৈ বহুত ওপৰৰ মানুহ এজন তেওঁ। সেইকাৰণে হয়তো কিছুমানে ভগৱান বুলি ভাবে, ভগৱান বুলি তেওঁক বুকুত ৰাখিছে আজি অসমীয়াই, প্ৰত্যেকজন অসমীয়াই। আৰু অসমীয়াৰ কাৰণে জুবিন গাৰ্গক পাহৰাটো ইমান সহজ নহয়। এইটো এটা অপূৰণীয় ক্ষতি আমাৰ কাৰণে। আৰু নেক্সট জুবিন গাৰ্গ কেতিয়াও জন্ম নহয়। জুবিন গাৰ্গ এজনে আছিল আৰু সদায় এজনে থাকিব। এনেকৈ হঠাতে যাব বুলি একদম কেতিয়াও ভাবাই নাছিলোঁ মানে। আৰু জুবিন দাই এনে ষ্টেজত উঠি পেলাই কৈ থাকে বোলে এনেকুৱা মই মৰিলে এনেকুৱা হ'ব। আজিতো জুবিন দাৰ কথা গমেই পালোঁ। কালি ৰাখো ভাই একেলগে আমি মোৰ ঘৰত একেলগে থাকি যোৱা 3 দিন একেলগে আছোঁ। সেই এটা ল'ৰা কালি মৰি গ'ল। আজি জুবিন দাৰ কথা মানে এনেকুৱা হৈ গৈছে, কি যি কেনেকৈ চকুৰ পানী ৰাখিছোঁ নিজেই জানো। ক'ব পৰা একো ভাষাই নাই দুজনৰ কাৰণে। আৰু আমি এতিয়া জুবিন গাৰ্গ আৰু ৰাকুৰ আত্মাৰ সদগতিৰ অৰ্থে 1 মিনিট সময় মনোপ্ৰাৰ্থনা কৰিম। তেওঁক আমি স্মৰণ কৰিম, তেওঁৰ যাতে আত্মাই শান্তি পায় আৰু স্বৰ্গত যাতে স্থান লাভ কৰে। মানে আজি বহুত বেয়া খবৰ এটাই শুনিলোঁ। মানে ভাবা নাছিলোঁ কোনোদিনে, মানে এইগিলাখন মানে কল্পনাৰো বাহিৰত, মানে কোনোদিনে ভবা নাছিলোঁ যে এনেকুৱা এটা দিন মানে নিজে দেখিম আৰু। আগৰ বা কোনোবা হৈছে মানে আগতে গম পোৱা নাছিলোঁ, কিন্তু জুবিন দাৰ খবৰটো মানে বহুত হৈছে। বা গায়ক বুলি ক'লে বা গান বুলি ক'লে আগে মানে জুবিন দাৰে নাম লোৱা যায় বা জুবিন দাৰে গান শুনা যায়। তো মানে আমাৰ অসমৰ গৌৰৱ, তেওঁ সদায় মানে জীয়াই থাকিব। তেওঁৰ মৃত্যু হৈছে কিন্তু মানে সদায় মানে আমাৰ মাজত জীয়াই থাকিব আৰু আমি জীয়াই ৰাখিম। আৰু জুবিন দাৰ সলনি মানে দ্বিতীয়জন ব্যক্তি কোনো মানে ঠাই ল'ব নোৱাৰে। জুবিন দাৰ ঠাই কোনোদিনে ল'বাই নোৱাৰে, যিমান কি বছৰ হৈ নাযাওক জুবিন দাৰ ঠাই কোনো ল'ব নোৱাৰে। মানে কি ক'ম, জুবিন দা নাই না অসমৰ কাৰণে কাকো ভয় নকৰে জুবিন দাই। সেই মানুহটোক আজি মই হেৰুৱাইছোঁ, গম পাইছোঁ না। অসমৰ বাঘ এজন হেৰুৱাইছোঁ, কেনে লাগছি। মই কাম কৰি আছিলোঁ অফিচত, মই আজি গুচি আহিছোঁ, ৰাস্তা কান্দি আহিছোঁ। কি ক'ম, মোৰ ক'ব ইচ্ছা নাই আৰু একো নকওঁ। তো লগতে আৰু এটা কথা কৈ দিওঁ, জুবিন দাক মানে লগ কৰিবতো কি আৰু চবৰে ইচ্ছা থাকে, কিন্তু হ'লে আজিক লেগিন মই ফাংচন বহুত চাইছোঁ, ইতেক লেগিন গণিব নোৱাৰাকৈ ফাংচন চাইছোঁ, কিন্তু হ'লে পাৰ্চনেলি লগ পাই নাপালোঁ। এইটো বহুত ডাঙৰ এটা সপোন আছিল, সপোনটো সপোন হৈ গ'ল। মানে ভাবোঁ যে যাম, ৰখাওঁতে আজিকালি এইটো মানে সপোন হৈ ৰৈ গ'ল। এইটো এটা মোৰ কাৰণে মানে বহুত বেয়া লগা কথা আৰু ভাবিব পৰা নাই আৰু মানে মোৰ পৰা মোৰ কথা নলেই মানে কি ক'ম, মানে নকৰে মই। তো কিনো ক'ম আৰু। যোৱাকালি আমাৰ ৰাকুবাৰ মানে খবৰটো পালোঁ আজি। তেওঁতো গ'লে আমাৰ একেলগে লগত চলি আছিল। তাৰপিছত মই ঘুমাই আছিলোঁ, ঘুমাই থাকি মোবাইলটো চাই আছিলোঁ, হঠাৎ ষ্টেটাছ দেখা পালোঁ কি জুবিন দাই আমাৰ মাজত নাই। মই কি ক'ম কি নক'ম মানে সেনাহান হৈ গৈছোঁ। লগ মানে টিভিত চাইছোঁ, হয় সঁচাকৈ জুবিন দা আমাৰ মাজত নাই। ক'বৰ বিশেষ ভাষা নাই, কিন্তু এইজন ব্যক্তি আমাৰ অসমত আৰু দ্বিতীয়জন নহয়। জুবিন গাৰ্গ সদায় জুবিন গাৰ্গে হৈ থাকিব। তো মোক গান সিঁয়ৰি উঠছি এই কথাটো শুনি, আৰু মই বিশেষ ক'ব লগা নাই আৰু। মই সেইখিনিয়ে কৈছোঁ আৰু তেওঁক আৰু পৰাই প্ৰণাম জনাইছোঁ। তেওঁ যাতে আত্মা চিৰশান্তি লাভ কৰে। জুবিন দাইটো আমাক এৰি গুচি গ'ল। তেওঁ ভগৱান আছিল আৰু ভগৱানে হৈ থাকিব। তেওঁক মই এতিয়াও বিশ্বাসে কৰিব পৰা নাই। সেইটোৱে। আৰু এনেকুৱা এজন মানুহ আছিল মানে যি সত্যত কথা কয় মানে, আৰু দুখীয়াৰ কাৰণে মাত মাতে। সেই মানুহজনক মানে মই ফ'ল' কৰি আহি আছিলোঁ আৰু ভাল পাওঁ। আৰু তেওঁৰ কথা মানে নাই বুলি ক'বৰ কাৰণে মোৰ মানে সাহসে হোৱা নাই এতিয়ালৈকে। তেওঁৰ আত্মা ইয়াতে আৰু চিৰশান্তি লাভ কৰোঁ। তেওঁ তাৰ য'তেই থাকে তাতকৈ ভালকৈ থাকক, সেইটোৱে মানে আৰু আমি আশা কৰোঁ। আজি জুবিন গাৰ্গৰ প্ৰত্যেকটো গানে আমাক কন্দুৱাব। বিশেষকৈ মোৰ এটা গান মনত আহি আছে, আজি যদিও গান মৰা পৰিৱেশ নাই, তথাপিও সেই 2 শাৰী মই গান গুণগুণাই দিব পাৰিছোঁ। কাৰণ সেই 2 শাৰী আজি বেছিকৈ মোক কন্দুৱাই আছে, দিনটো কন্দুৱাইছে। আৰু যেতিয়া শুনো এই গানটো তেতিয়াই মোক কন্দুৱাব, মই জানো। গানটো এনেকুৱা: মৃত্যু এতিয়া সহজ, মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ, মৃত্যু এতিয়া সহজ। তো আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো খতম হৈ গ'লে,
বাকী মানে বিগ বছৰ আপডেট অলপমান দি দিওঁ মানে বৰ্তমান আমি ভিডিঅ' বনোৱা কণ্ডিশ্যনত নাই আমি প্ৰিপেয়াৰে নহয় না কি কয় হিৰক মানে আমি ৰেডি নহয় মানে এই কণ্ডিশ্যনটোত মানে ভিডিঅ'টো সৰু কথা ভিডিঅ' একো ফেক্টৰ নহয় মোৰ কাৰণে তো মানে এইটো সময়ত যদি ভিডিঅ' বনোৱা যায় আমাৰ যিটো পৰিস্থিতি মানসিক পৰিস্থিতি আমি এনেই ভাগি বস্তু তেওঁৰ মানে এই নিউজটো পাই পেলাই গতিকে এনেকুৱা পৰিস্থিতিত কোন ধৰণৰ আমি টাস্ক দিলেও বা কিবা দিলেও আমি পাৰফৰ্ম ফুল্লি কৰিব নোৱাৰিম আমাৰ ফুল্লি মনৰ পৰা নাহিব বা মনটো যেতিয়া নাথাকিব কি তুমি হেৰি কৰিবা নৰি না বস্তু আৰু দেখাটো এটা অশোভনীয় হ'ব আমি যদি শুবা নাপায় কালি যদি পাতো বস্তুটো আৰু আমি নৰো না বস্তুটো পাতপেই নৰো এইটো অসম্ভৱ কথা একেবাৰে তো আমি কেইনা এই বিগ বছৰ এপিছড আনিব পাৰোঁ সেইটো নিজে ক'ব নোৱাৰো তো চাওঁ আৰু এইটো সুনীল কি ক'বা মানে বৰ্তমানতো পৰিৱেশটো ভালেই নহয় মানে দুদিনমান ৰখা যাক আৰু তাৰে পাছত তাকে ভাবি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমাৰ চলি থাকে আৰু চাব পাৰে বিগ বছৰ ছেটটো আপোনালোকক একবাৰ দেখাই দিওঁ আৰু এইগিলা বস্তুগিলা এনেকৈ থোৱা আছে তো এনেকৈ বৰ্তমান থৈ থাকিব আকৌ প্ৰগ্ৰেম চগ্ৰেম আমাৰ নচলে বেলেগ আমাৰ বিগ বছত কাম কৰা এই ছেটটোত বহুত চলি থাকে সেইগিলা বস্তু আপোনালোকক দেখুওৱা নাযায় হয়তো বা এই বহুত থাকে বেকগ্ৰাউণ্ডত এইগিলাখান কাম কৰি থকা চলি ক'ব গ'লে মানে আমাৰ বিগ বছৰ শ্বুট চলি আছিল ধৰক ৰাতিপুৱাৰ পৰা চলে না তো 3টামান বজাত নিউজটো পালোঁ পোৱাৰ লগে লগে আৰু বেলেগ এটা পৰিৱেশ সৃষ্টি হৈ গৈছে তাৰপিছত আৰু আমি শ্বুট একেবাৰে ষ্টপ কৰি দিছোঁ তো এতিয়া ধৰক ভিডিঅ' কথাটো বাদ দিয়ক বাৰু ভিডিঅ' চিডিঅ' সৰু কথা বিশেষ ক'ব লগা নাই ইয়াতে আৰু আমিও আছোঁ আৰু এনেকৈ আছোঁ না কি এইটো পৰিৱেশত নাই আকৌ ভাবিব নোৱাৰোঁ আকৌ এইগিলা ভিডিঅ' চিডিঅ' ফেক্টৰ নহয় বুলি ক'ল না আকৌ এইগিলা নহয় তো বিশেষ নকওঁ এইখিনিয়ে আৰু